Dear students, welcome back to Career Plus once again. Today we are going to discuss another important topic of class 11 physics, which is error. Before that, we are going to discuss another two important terms, accuracy and precision, which plays a very important role during the measurement of any physical quantity. আজি আমি ক্লাস 11 ফিজিক্সৰ ইউনিটস এণ্ড মেজাৰমেণ্ট একক আৰু জোখমাপ ইউনিটৰ পৰা আন এটা ইম্পৰ্টেণ্ট টপিক যাক ভুল বা ত্ৰুটি বুলি কয় তাৰ বিষয়ে আলোচনা কৰিম আৰু ভুল বা ত্ৰুটিৰ বিষয়ে আলোচনা কৰাৰ আগতে শুদ্ধতা আৰু সূক্ষ্মতাৰ বিষয়ে আমি ষ্টাডি কৰিম তো ইংৰাজীত যাক প্ৰিচিশ্যন আৰু একুৰেচি বুলি কয় সো লেটছ ৱাচ দ্য ভিডিঅ' ডোন্ট ৱেষ্ট টাইম To understand the term accuracy and precision, অসমীয়াত যাক শুদ্ধতা আৰু সূক্ষ্মতা বুলি কয়, let us take a very simple example. Say, this is a space or region. This is a target. এইটো আমি হিট কৰিব লাগে. This is our target. লক্ষ্যস্থান. 4 attempts are made. Individually আমি চাৰিটা attempt try কৰিলো two person দুজন মানুহে চাৰিটা attempt try কৰিলে say for the first person first one second one third one and say suppose fourth one okay and second person hitting it from the same distance and this is the result that one okay. Now, the result getting from first person is more accurate because the 4 attempts are very close to the target. Amar লক্ষ্যৰ একেবাৰে ওচৰত পৰিছে গতিকে প্ৰথম মানুহজনে কৰা যোনকেইটা attempt so এইকেইটা কি হ'ব more accurate and for the second one though these attempts So these attempts are far away from the target, but they are very close to each other. That means the extent or limit is far better than the first one. Simply, this is known as more accurate. Yet শুদ্ধতাটো বেছি আছে. But for second case, this is though not accurate, this is more precise. Simply that one accuracy means closeness to the measured or target. লক্ষ্যৰ যদি নিচে ওচৰত থাকে বা ভেৰি ক্লোজ হয় তো এইটো আমি কি বুলি ক'ম শুদ্ধ এণ্ড সূক্ষ্মতা বা প্ৰিচিশ্যন মিন্স আপ টু হুইচ লিমিট অৰ এক্সটেণ্ট উই কেন মেজাৰ আমি কোনটো সীমালৈকে জুখিব পাৰোঁ আমি কোনটো সীমালৈকে জুখিব পাৰোঁ ইফ লিমিট ইজ ভেৰি হাই ইফ এক্সটেণ্ট ইজ ভেৰি হাই চ' দিছ ইজ ন'ন এজ প্ৰিচিশ্যন অ'কে এক্সপ্লেইন দ্য কনচেপ্ট উইথ আনাডাৰ এক্সাম্পল অফ আৱাৰ ডে টু ডে মেজাৰমেণ্ট চে দ্য লেন্থ অফ দ্য বাৰ ইজ গিভেন L is equal to 4.361 centimeter and say suppose we have measured it 3 times and results are getting L1 L2 L3 you say 4.3 then 4.35 so in between the two 4.35 is very close to 4.361 so this is more accurate but at the same time একে সময়ত আমি কি পালো তৃতীয় জোখমাপত আমি পালো 4.291 অৰ্থাৎ দশমিক বিন্দুৰ পাছত আমি তিনিটা স্থানলৈ তাক সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব পাৰিছো ইয়াত দশমিক বিন্দুৰ পাছত তিনিটা দিয়া আছে স্থান আৰু আমি এনেকুৱা এটা স্কেল ললো যাৰ সহায়ত ইয়াক আমি দশমিক বিন্দুৰ পাছত তিনিটা স্থানলৈ জুখিব পাৰিছো দ্যাট মিন্স দিস ইজ মোৰ প্ৰিসাইজ অৰ্থাৎ এই মানটোৰ সূক্ষ্মতাটো বেছি আছে Now we are going to study about error, ভুল বা ত্ৰুটি যদি জোখমাপ এটা প্ৰকৃত শুদ্ধ নহয় তাকে আমি কি বুলি কওঁ ভুল বুলি কওঁ
If the measured value is not exactly equal to the actual value, then error is said to take place. Very simple. Accurate value 4.361, but our measurement is not exactly 4.361. আমি যিবিলাক জোখ মাপ পালোঁ 4.361 এবাৰো পোৱা নাই। তো প্ৰত্যেকটো জোখ মাপতে কি আছে, এটা পাৰ্থক্য আছে। কাৰ পাৰ্থক্য? প্ৰকৃত মান আৰু জোখ মাপ কৰি পোৱা মান, আৰু এই পাৰ্থক্যখিনিয়ে হ'ল ভুল বা এৰর। অৰ্থাৎ গাণিতিকভাৱে আমি একচুৱেল ভেলু মাইনাছ মেজাৰ্ড ভেলু, অসমীয়াত ভুল বা ত্ৰুটি মানে প্ৰকৃত মানৰ পৰা জোখ মাপ কৰি পোৱা মানটোৰ বিয়োগফল। In some measurement, the source of the error is identified. ভুলৰ উৎসটো আমি বাছি উলিয়াব পাৰোঁ। And the amount of error is mathematically calculated. আৰু ভুলৰ পৰিমাণটো গাণিতিকভাৱে আমি জুখিব পাৰোঁ। এনেকুৱা ধৰণৰ ভুলক কি বুলি কয়? প্ৰণালীবদ্ধ, systematic error. But in some cases, we can't identify the source of the error. য'ত আমি ভুলৰ উৎসটো বিচাৰি নাপাওঁ, সেয়েহে ভুলৰ মানটো জুখি উলিয়াব নোৱাৰোঁ। That type of error is known as random error, যাক যাদৃচ্ছিক ভুল বুলি কয়। তো অৰ্থাৎ we are getting two different types of error, one systematic and another random error, যাদৃচ্ছিক ভুল আৰু প্ৰণালীবদ্ধ ভুল। Now we are going to study about the source of systematic error. এতিয়া আমি প্ৰণালীবদ্ধ ভুলৰ উৎসকেইটা এটা এটাকৈ আলোচনা কৰিম। তিনিটা উৎস পাম আমি। নাম্বাৰ 1 যে ইনষ্ট্ৰুমেণ্টেল এৰর, অসমীয়াত যাক আহিলাগত ভুল বুলি কয়। এৰর বাই দ্য ইনষ্ট্ৰুমেণ্ট ইটছেল্ফ, জোখমাপত ব্যৱহাৰ কৰা সঁজুলিটোত যদি ভুল থাকে সেইটো ক'ব আহিলাগত ভুল। সে ফৰ এক্সাম্পল আই এম টেকিং দ্য স্কেল। ইফ 4 ইজ নট এভেইলেবল, যদি 1 2 3 পাছত 5 6 7 8 এনেকৈ থাকে, এইটো ক'ব প্ৰণালীবদ্ধ। ইফ 4 ইজ নট এভেইলেবল, তো 3 পাছত যদি ইয়াতে 5 6 7 এনেকৈ আহে, চ' ফৰ এনি মেজাৰমেণ্ট, যিকোনো এটা আমি জোখমাপ যেতিয়া ল'ম, সেই পেনটোৰ জোখমাপ ল'লোঁ, মাজতে 1 চেণ্টিমিটাৰটো যেতিয়া নাথাকিব, ইয়াত 12.5 পাইছোঁ, তো আমাৰ এনচাৰটো হ'ব 13.5। চ' ডেট মিনছ that type of error due to the instrument itself is known as instrumental error. এনেকুৱা ধৰণৰ ভুলক কি ক'ব? আহিলাগত ভুল। The next one, personal error, ব্যক্তিগত ভুল। If the error by the observer itself, then it is known as personal error. পৰ্যবেক্ষণ কৰা ব্যক্তিজনে নিজে কৰা ভুলটোৱে হ'ল ব্যক্তিগত ভুল। So right now instrument is fine, সঁজুলিত কোনো ভুল নাই, we are going to measure the length of this pen. So for that we have to put the scale by this way from the starting line. Okay, if we put the scale from the border or from the end position, যদি আমি স্কেলটো একদম মূৰৰ পৰা ধৰোঁ, তেতিয়া কি হ'ব? এইখিনি ডিষ্টেঞ্চ আমি কি পাম? কমকৈ পাম। we will get a less length by some millimeter. So this is personal error. এইটো হ'ল ব্যক্তিগত ভুল। থাৰ্ড এণ্ড লাষ্ট ওৱান, ইম্প্ৰপাৰ মেথড, অসমীয়াত যাক অসঠিক পৰীক্ষণীয় পদ্ধতি বুলি কয়। For that, let us take another example. When you measure our body temperature using thermometer, the thermometer is always placed under the armpit, which always gives less temperature than the actual temperature of our body. যেতিয়া আমি দেহৰ উষ্ণতা নিৰ্ণয় কৰোঁ, থাৰ্মোমিটাৰটো আমি সদায় কাষলতিৰ তলত স্থাপন কৰোঁ, আৰু এইটো হ'ল এটা অসঠিক পৰীক্ষণীয় পদ্ধতি, যাৰ বাবে থাৰ্মোমিটাৰে সদায় আমাৰ দেহৰ প্ৰকৃত উষ্ণতাতকৈ কম উষ্ণতা নিৰূপণ কৰে। If there is no instrumental error, there is no personal error, and the person using proper method, then there is no cause of systematic error. যদি আহিলাগত ভুল নাথাকে আৰু ব্যক্তিজনে সঠিক পৰীক্ষণীয় পদ্ধতি ব্যৱহাৰ কৰি পৰীক্ষা কৰিছে, তেতিয়া প্ৰণালীবদ্ধ ভুল হ'ব নোৱাৰে। ষ্টিল উই আৰ গেটিং ছাম এৰৰ, তাৰ পিছতো যদি আমি কিবা ভুল পাওঁ, আমি তাৰ উৎসটো নাজানো, উই আৰ নট এৱেৰ অফ দ্য চ'ৰ্চ অফ দ্য এৰৰ, দেন ডেট টাইপ অফ এৰৰ ইজ ন'ন এজ ৰেণ্ডম এৰৰ। ইন ৰেণ্ডম এৰৰ দেয়াৰ ইজ ন' কণ্ট্ৰল বাই দ্য অবজাৰ্ভাৰ, পৰ্যবেক্ষকে যাদৃচ্ছিক ভুলটো নিয়ন্ত্ৰিত কৰিব নোৱাৰে।
Say for example, you can say, we are going to measure the time period of this simple pendulum. If there is a small irregularity in the motion, then at every set we will get different time period. So this is known as random error. ধৰা হ'ল সৰল দলক এটাৰ আমি পৰ্যায়কাল জুখিব লাগে, সামান্য পৰিমাণে হ'লেও অনিয়মিত গতিত থাকে, তেতিয়া প্ৰতিবাৰতে আমি বেলেগ বেলেগ কি পাম, পৰ্যায়কাল পাম। কিন্তু এই ক্ষেত্ৰত আহিলাগত ভুল, ব্যক্তিগত ভুল বা পৰীক্ষণীয় পদ্ধতি আটাইবোৰে শুদ্ধ থাকিব পাৰে। Hope the entire concept of error is clear. আশা কৰোঁ ভিডিঅ'টোৰ আটাইকেইটা টপিক সম্পূৰ্ণকৈ বুজি পাইছা। ইয়াৰ নেক্সট ভিডিঅ'ত আমি ডিছকাছ কৰিম মেথামেটিকেল কেলকুলেশ্যন ইন টাৰ্মছ অফ এৰৰ, এৰৰৰ লগত জড়িত গাণিতিক প্ৰকাশ। Please join with Career Plus. Any suggestion, please comment on the comment section. Thank you for watching the video.